হিন্দু ধৰ্মাৱলম্বী লোকসকলে বিশেষকৈ বিহাৰী সম্প্ৰদায়ৰ লোকসকলে ছট পূজা পালন কৰি আহিছে। আৰু আজি মই বৰ্তমান উপস্থিত শিৱসাগৰৰ থানাঘাট দিখৌ পাৰত। আৰু এই থানাঘাট দিখৌ পাৰত আজি 3 দিনে যি উদযাপন কৰি আহিছে আপোনাৰ ছট পূজা যি অন্তিমটো দিন। আৰু অন্তিমটো দিনত মই ইয়াৰ উপস্থিতটো আপোনাক দেখাব বিচাৰিছো। ইয়াৰ যি পৰিৱেশ দেখাব বিচাৰিছো। ইয়াত আপোনাৰ পূৰ্বোত্তৰ হিন্দুস্তান যুৱ মঞ্চৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আপোনাৰ এই পূজা ভাগি পতা হৈছে। আৰু ইয়াত আপোনাৰ বহু সংখ্যক যি বিহাৰী সম্প্ৰদায়ৰ লোক আছে সেইসকল লোক আহি পেলাই আপোনাৰ উপস্থিত হৈছে। আৰু ইয়াত আপোনাৰ পূজা ভাগি পাতিব লৈছে। আমাৰ লগত ইয়াৰ উদ্যোক্তাসকল আছে, আমি তেওঁলোকৰ লগত কথা পাতিব চেষ্টা কৰিম। আৰু পোনপ্ৰথমে আপোনাৰ চেনেলৰ মাধ্যমেদি সকলো কৰ্মকৰ্তা অসমবাসী আৰু সনাতনী সকলো ধৰ্মপ্ৰাণ ৰাইজলৈ এই পবিত্ৰ মঞ্চৰ পৰাই ছট পূজা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। যিহেতু আমি ছট পূজা পাতিব লাগে আমি পাতিছো, কিন্তু আমাৰ মাজত আমাৰ অসমৰ হিয়াৰ আমুঠু মেৰুদণ্ড এডাল আমি হেৰুৱাইছো। তাৰ কাৰণে আমি কালি তেওঁৰ প্ৰতিছবিৰ ওপৰত মাল্য অৰ্পণ আৰু মায়াবিনী গীতেৰে আমি আৰম্ভ কৰিছিলো। জয় জয়তে এই পূজা ভাগি আপুনি বৈশিষ্ট্য যদি চাবলৈ যায় 4 দিনীয়া কাৰ্যসূচী, যেনেকৈ কাতি মাহৰ শুক্ল চতুৰ্থী তিথিৰ দিনা আৰম্ভ হয়। আৰু এই পূজা ভাগি 4 দিনা 2 দিন ঘৰত হয়। যিহেতু প্ৰথম দিনা কাৰ্যসূচীয়ে লাও ভাত আৰু ছেকেণ্ড দিনা ক্ষীৰ আৰু ৰুটি, আৰু তৃতীয় দিনা যিটো আপুনি দেখা পাব যে সন্ধ্যা 2 বজাৰ দুপৰীয়া 2 বজাৰ লগে লগে তেওঁলোকে ঘাটৰ অভিমুখে আহে। আৰু আজি যিহেতু সপ্তমীৰ দিনাই পূজা ভাগি অন্ত পৰিব। যিহেতু আপোনালোকে দেখিব যে সকলো ভক্তপ্ৰাণ ৰাইজ তেওঁলোক ঘৰৰ অভিমুখে আহিছে, আমাৰ ঘাটৰ অভিমুখে আহিছে। আহি মেলি যেতিয়া সূৰ্য উদয় হ'ব তেতিয়া এই পূজা ভাগি অন্ত পৰিব। আৰু এই বুটাবাদী এটাই বৈশিষ্ট্য আছে যে যিসকল ভক্তপ্ৰাণ ৰাইজৰ সন্তানহীন পাৰিবাৰিক অশান্তিৰ মাজত হৈছে, এই পূজা যে সনাতনী ধৰ্মত যে বেলি মাৰ যোৱাকো তেওঁলোকে পূজা কৰে আৰু বেলি উদয় হোৱাকো পূজা কৰে, একমাত্ৰ পূজা। আৰু এই পূজা ভাগি এবিধ বৈশিষ্ট্য এবিধ প্ৰসাদ আছে। যিহেতু আপোনালোকে সকলোৱে জানে যে ঠকুৱা চেনি গুড়ে সংমিশ্ৰণে এবিধ ঠকুৱা তৈয়াৰ কৰা হয়। এই ঠকুৱাই এই পূজা ভাগিৰ মুখ্য আকৰ্ষণ। আৰু চবচে ডাঙৰ কথা কি, এই পূজা ভাগিত আপোনালোকে দেখিব পাব মূলাও এই পূজা ভাগিৰ প্ৰসাদ ৰূপে খোৱা হয়। আৰু এই সদুৱেশত এটাই জনাব বিচাৰিছো যে আপোনালোকৰ চেনেলৰ মাধ্যমেদি যে আমাৰ জুবিন দাৰ ন্যায় হওক, আৰু মা ভগৱতী শ্ৰীচৰণত আমি এটাই প্ৰাৰ্থনা কৰো যে বহুত কম সময়ৰ ভিতৰত দোষীসকলক শাস্তি প্ৰদান কৰক। আৰু এয়াই মোৰ বক্তব্য সামৰিছো। ধন্যবাদ। आप सभी के चरणों में मेरा कोटि कोटि प्रणाम। आप सभी को सबसे पहले छठ महापर्व की बहुत बहुत शुभकामनाएं। और जैसा कि आप सभी जानते हैं कि हम हर साल जो है थाना घाट पे छठ का महापर्व सेलिब्रेट करते हैं। बहुत ही हर्ष और खुशियों के साथ हम ये फेस्टिवल जो है सेलिब्रेट करते हैं। ये फेस्टिवल त्रेता युग से स्टार्ट हुआ था और इसे स्टार्ट करने वाली हमारी प्रिय सीता माता ने अपने पूरे परिवार के लिए व्रत को रखा था। हमारा जो ये पर्व है 4 दिनों तक चलता है। पहला दिन होता है खरना, पहला दिन होता है खाना है, दूसरा दिन खरना और तीसरा दिन संध्या अर्घ, और आज का जो दिन है चौथा दिन जो है उषा संध्या। हर साल हम एक एनर्जी और एक हर्ष और उल्लास के साथ जो ये फेस्टिवल सेलिब्रेट करते हैं, इस साल वो एनर्जी थोड़ी सी कम है। क्योंकि जैसा कि हम सब जानते हैं, हम सभी असम निवासी जानते हैं कि इस साल 2025 में हमने अपने असम के डायमंड जो कि हमारे जुबिन दा हमारे बीच अभी नहीं है, वो भले ही शरीर रूप से हमारे साथ नहीं है लेकिन वो आत्मा रूप से हमेशा हमारे साथ है। और कहते हैं कि छठ पर्व पे जो लोग निस्वार्थ भाव से मन्नत मांगते हैं या निस्वार्थ भाव से भक्ति करते हैं तो उनकी मनोकामना हमेशा पूरी होती है। तो हमारी भी यही मनोकामना है कि जल्द से जल्द जुबिन दा को जो है न्याय मिले और हम हर साल फिर से इसी तरह सेलिब्रेट कर सके। हर सारे फेस्टिवल को हम अच्छे तरीके से सेलिब्रेट करें। जय आयोग। হয়, ইয়াত দেখা পাব আপোনালোকে যি নদীৰ ঘাট আছে, নদীৰ ঘাটত তেওঁলোকে স্নান কৰিব। স্নান কৰাৰ পাছতে তেওঁলোকে ইয়াত বন্তি প্ৰজ্বলন কৰিব। আৰু ইয়াত বহুত লোক আপোনাৰ আহি পেলাই উপস্থিত হৈছে। আৰু লগতে এটা কথা উল্লেখ কৰিব লাগিব যে ইয়াত যিসকল লোক আছে তেওঁলোকৰ যি আপোনাৰ সূৰ্য দেৱতাকে পূজা কৰিব, এই পূজা তেওঁলোকে মনৰ আশা যি থাকে মনৰ আশা সম্পূৰ্ণভাৱে পূৰা হয় বুলি কৈছে। আৰু এটা কথা কৈছে যে যিহেতু সন্তান নথকা যিসকল ব্যক্তি থাকে সেইসকল ব্যক্তিয়ে যদি মনেৰে পূজা ভাগ কৰে তেতিয়াহ'লে সেইটো অৱস্থাত তেওঁলোকে সন্তান প্ৰাপ্তি কৰিব লাভ কৰিব পাৰে। আৰু এটা কথা ক'ব লাগিব ইয়াত যিহেতু আপোনাৰ বেলি উদয় হওঁতে আপোনাৰ ইয়াত স্নান কৰিব আৰু তাৰপিছতে এই পূজা ভাগি সম্পূৰ্ণ হ'ব বুলি কৈছে। 4 দিনীয়া পূজা ভাগি হয়, পূজা ভাগি তাৰপৰা সম্পূৰ্ণ হ'ব। আৰু এইদৰে তেওঁলোকে আপোনাৰ আজি ছট পূজা উদযাপন কৰিছে।